নগাঁৱৰ অকৰাবৰীত মহিলাৰ দ্বাৰা অংকীয়া ভাওনা মণিবিক্ৰম প্ৰদৰ্শন মহাচন্ন কৰিলে সহস্ৰাধিক দৰ্শকক অসমীয়া মহিলাসকলো যে একোটা শিল্পীৰ মনৰ প্ৰবল অধিকাৰী তাক পুনৰবাৰ প্ৰতিপন্ন কৰিলে নগয়া একাংশ মহিলাই হঠাতে ঘৰুৱা কামত ব্যস্ত থকা এই সকল মহিলাই হাতা চৰু এৰি নামি পৰিল অসমীয়া সংস্কৃতি ৰক্ষাত আসলতে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বেছামাৰীৰ সমীপৰ অকৰাবৰীত সোমবাৰে নিশা কেৱল মহিলাৰ দ্বাৰা গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনা মণিবিক্ৰম প্ৰদৰ্শন কৰা হয় অকৰাবৰী বুঢ়া নামঘৰৰ প্ৰাংগণত প্ৰদৰ্শিত এই অংকীয়া ভাওনাখনি পৰিচালনা কৰে প্ৰবীণ নাট্যকৰ্মী দুলন নাথে গাঁওখনৰ ৪৫ গৰাকী জীয়াৰী বোৱাৰীৰ দ্বাৰা অভিনীত এই অংকীয়া ভাওনাখনি চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগমেৰে অকৰাবৰী বুঢ়া নামঘৰ প্ৰাংগণ উদুলি মুদুলি হৈ পৰে সুন্দৰ নৃত্য আৰু অভিনয়ৰ সংমিশ্ৰণত প্ৰাণ পাই উঠা অংকীয়া ভাওনাখনিয়ে উপস্থিত দৰ্শকক বেছ আপলোড কৰিবলৈ সক্ষম হয় ঘাইকৈ পম্পী দেৱী ৰীতা দেৱী তিলোত্তমা দেৱী তুতুমণি দেৱী দীপিকা মৌচুমী দেৱী নয়নিকা দেৱী পল্লৱী দেৱী স্নেহা বিদ্যাৱতী দেৱীকে ধৰি সমূহ মহিলা শিল্পীৰ মনোগ্ৰাহী আৰু বলিষ্ঠ অভিনয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে আনকি খোলতালৰ মধুৰ শব্দৰ লগতে সুমধুৰ কাব্যিক বচনৰ মনোমোহা সুৰে বেছ উপভোগ্য কৰি তোলা অংকীয়া ভাওনাখনে সেই মুহূৰ্তলৈকে পেণ্ডেলত আবদ্ধ কৰি ৰাখিলে সহস্ৰাধিক দৰ্শকক আই মাতৃসকলৰ সহযোগত সম্পূৰ্ণ আই মাতৃসকলৰ সহযোগতে এইবাৰ গুৰুজনাৰ অমৰ সৃষ্টি এই অংকীয়া ভাওনাখনি মঞ্চস্থ কৰিব লোৱা হৈছে মণিবিক্ৰম সকলোবিলাক মহিলাই এই ভাওনাখনত অংশগ্ৰহণ কৰিছে পুৰুষ ভাওত মানে পুৰুষ চৰিত্ৰত কোনো নাই সম্পূৰ্ণ সকলোবিলাক মহিলাই বিশেষকৈ যিহেতু আমি মানে হিন্দু মুছলমান সকলোৱে একেলগে লগ লাগি থকা এটা অঞ্চল গতিকে শান্তি সম্প্ৰীতিৰ ক্ষেত্ৰত সকলোৱে একলগ হৈ মানে বৰঙণি তোলাৰ ক্ষেত্ৰতো হয় সকলোৱে সহযোগ কৰি পেলাই শান্তি শৃংখলা অটুট ৰাখি এই অংকীয়া নাটখনি মঞ্চস্থ কৰিব লৈছে আৰু আমি আশা কৰিছোঁ সকলোৱে যাতে সমিল মিলে এই মহান অনুষ্ঠানটি যাতে কোনো হানি বিঘিনি নোহোৱাকৈ প্ৰতিবাহিত কৰে তাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ লগতে আজি এই অনুষ্ঠানটোত আমাৰ মিডিয়া যিসকল সহকৰ্মী আহিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গুৰুতে 12 বজাত নাম
পৰিচালনা কৰিছে তেখেতে। আমি আমাৰ মহিলাখিনি বহুত কষ্ট কৰি আমি কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ আশীৰ্বাদত আমি আগুৱাই যাম, আগলৈ তেনেকৈ যাওঁ, আপোনালোকে আশীৰ্বাদ কৰিব। নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন ইত্যাদি A to Z।